যদি আমি মৃত্যু হৈ যোৱা মানুহ সপোনত দেখো তেন্তে আমাৰ বেয়া সংকেত জীৱনলৈ আহে নেকি? এয়া সকলোৰে লগতে ঘটে। আমি কেতিয়াবা মৃত্যু হৈ যোৱা মানুহ সপোনত দেখো। ইয়াৰ কাৰণ কি বাৰু? এই সকলোবোৰ কথা এই ভিডিঅ'ত মই আজি ক'ম। আপোনালোকে শেষলৈকে শুনিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিব। এই সকলো কথা যমৰজাই নিজে পৃথিৱীলৈ আহি এজন ব্যক্তিক বুজাই আছিল। যমৰজাই সাধু ভেষ ধৰি ব্যক্তিজনৰ ঘৰলৈ আহিছিল আৰু এই কথাখিনি কৈছিল। যদি এজন ব্যক্তিৰ মৃত্যু হয় তেন্তে আমি দান দক্ষিণা দিওঁ, শ্ৰাদ্ধ পাতোঁ, নতুবা সকাম নিকাম দহাকাজ এইবোৰ কৰোঁ। সকলো ধাৰ্মিক নিয়ম কৰোঁ। এইবিলাক যদি আমি নকৰোঁ তেন্তে সেই ব্যক্তিজন ভূত প্ৰেত হৈ ঘূৰি ফুৰে বুলি যমৰজাই কৈছে। তেওঁ কেতিয়াও মুক্তি নহয়। যমৰজাই ব্যক্তিজনক কৈছে, যদি আমি পূৰ্বজক সপোনত ভোকে পিয়াহে ঘূৰি ফুৰা দেখোঁ তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ পূৰ্বজ এতিয়াও পেট ইউনিট ঘূৰি ফুৰিছে। ইয়াৰ কাৰণ হৈছে তেওঁৰ দহা কাজ পূজা পাঠ আমি ভালদৰে কৰা নাই। এতিয়াও তেওঁ নিজৰ পৰিয়ালৰ পৰা আহাৰ আৰু পানী পাবৰ কাৰণে অপেক্ষা কৰি আছে। যদি মৃত পূৰ্বজক সপোনত শিকলিৰে বান্ধি থোৱা দেখা পাইছে তেন্তে আপোনাৰ পূৰ্বজ কিবা বান্ধোনত আছে আৰু মুক্তি হ'ব পৰা নাই। যেতিয়া আমি দহা কাজ ধাৰ্মিক কামবোৰ কৰোঁ তেন্তে মুক্তি হ'ব। যমৰজাই আকৌ কৈছে, যদি আপোনাৰ পূৰ্বজ পুৰণা ফটা কাপোৰ পিন্ধি সপোনত দেখা দিছে তেন্তে এই কথাৰ সংকেত দিয়ে যে পিতৃই ভূত ইউনিট ঘূৰি ফুৰিছে আৰু অতি কষ্টৰে ঘূৰি ফুৰিছে। গতিকে আপুনি যাতে সকাম নিকাম কৰি তেওঁক মুক্তি কৰি দিয়ে। সেয়ে আপোনাৰ সপোনত বাৰে বাৰে দেখা দিয়ে। যদি আপোনাৰ পূৰ্বজে সপোনত আহি কিবা খুজিছে তেন্তে আমাক ক'ব বিচাৰিছে যে তেওঁ কিবা কাম আধৰুৱা হ'ল, কিবা ইচ্ছা থাকি গ'ল যিয়ে মুক্তি পোৱা নাই। তেতিয়া আমি লগে লগে দান দক্ষিণা দি সেই ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া তেওঁৰ ইচ্ছা পূৰণ হয় তেতিয়া পেট ইউনিৰ পৰা মুক্তি হয়। যমৰজাই আকৌ কৈছে, যদি পূৰ্বজে সপোনত আহি আপোনাৰ মূৰত মোহাৰি দিয়ে তেন্তে সেয়া আপোনাক আশীৰ্বাদ দিছে আৰু সেয়া শুভৰ সংকেত। বহুত সোনকালে আপোনাৰ লগত কিবা এটা ভাল হ'ব আৰু সদায় তেওঁ তোমাৰ ওচৰত থাকিব। যদি সপোনত আপোনাৰ পূৰ্বজে আহি অকস্মাত অদৃশ্য হৈ যায় তেন্তে ই এটা অশুভ সংকেত। ইয়াৰ অৰ্থ এইটোৱে যে তোমাৰ জীৱনলৈ বহুত বিপদ আহিব পাৰে। তোমাক সাৱধানে থকাৰ সংকেত দিয়ে। জীৱনত বহুত কষ্ট আহিবও পাৰে। যদি সপোনত পূৰ্বজক অতি খঙত থকা দেখা পায় তেন্তে তেওঁলোকে তোমাক কিবা কথাত বেয়া পাইছে, তোমাৰ কিবা কামত খং উঠিছে। তুমি তোমাৰ বেয়া কামটো এৰি দিবলৈ সংকেত দিয়ে। যদি পূৰ্বজে সপোনত কান্দি থকা দেখিছে তেন্তে এয়া অশুভ। তোমাৰ জীৱনত ডাঙৰ ঘটনা ঘটিব পাৰে। যদি পূৰ্বজক আপুনি সপোনত অতি আনন্দিত হৈ থকা দেখা পাইছে, নিৰোগী হৈ থকা দেখা পাইছে তেন্তে এই সপোন আপোনাৰ কাৰণে অতি লাভদায়ক। তোমাৰ পিতৃই তোমাৰ কামৰ পৰা মুক্তি পালে, গতিকে তোমাৰ কৰ্মফলত তেওঁ সুখী আছে। এয়া তোমাক সংকেত দিয়ে। যদি পিতৃপক্ষৰ সময়ত সপোনত ঘোঁৰা, হাতী নতুবা কোনোবা বিপৰীত মনুষ্য দেখা দিয়ে তেন্তে তোমাৰ পিতৃ মুক্তি হোৱা নাই। তেওঁ ভূত পেট ইউনিট ঘূৰি ফুৰিছে। তেওঁ তোমাৰ পৰা বহুত দুখী হৈ আছে। গতিকে এনেকুৱা সপোন দেখাৰ লগে লগে তুমি শ্ৰাদ্ধ, দান দক্ষিণা, পুণ্য সকলোবোৰ ধাৰ্মিক কাম কৰাই দিব লাগে। শেষত যমৰজাই কৈছে, যদি সপোনত জীৱ-জন্তু যেনে কুকুৰ, গৰু নতুবা বেলেগ জন্তু মানুহৰ নিচিনা কথা পাতি থকা দেখা পাইছে তেন্তে পূৰ্বৰ আত্মাই শান্তি পোৱা নাই। এই অৱস্থাতো আপুনি পিণ্ডদান নতুবা ধাৰ্মিক কাম কৰি মুক্তি দিব পাৰে। এই সকলোবোৰ সংকেত লৈ পূৰ্বজ আমাৰ সপোনলৈ আহে আৰু আমি সপোনত দেখা পাওঁ। গতিকে এইখিনিয়ে আছিল মোৰ আজি ক'বলগীয়া কথাখিনি। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।